নমস্কাৰ মই ৰীতা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আজি এটা ইমান সুন্দৰ ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলো সকলোৱে বিশেষকৈ টেৰ ৰিডিঙৰ কাৰণে যেতিয়া আহে ক্লায়েন্ট সকল তেওঁলোকৰ মানিক লৈ বেছি কুৱেশ্যন হয় আৰু মানি ফ্ল'টো মানে হোৱাটো চবেই বিচাৰে সো এটা 100 টকা নোটে কেনেকৈ আপোনাৰ জীৱনলৈ আপোনাৰ জীৱনত যিমান প্ৰয়োজন সিমান টকা আকৰ্ষিত কৰি আনি দিব পাৰিব তাৰ ওপৰত ভিডিঅ'টো থাকিব সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আপোনালোকে উপকৃত হ'ব পাৰিব কেনেকৈনো 100 টকা নোটটোৱে কেনেকৈ আপোনালোকৰ লাইফত টকা আকৰ্ষিত কৰি আনিব সম্পূৰ্ণ লজিক সম্পূৰ্ণ তাৰ কাৰণখিনি মই বৰ্ণনা কৰি দিম আৰু যিকোনো টেকনিক এটা বুজি শুনি যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে ফলৱতী হ'ব সকলোৱে যদি মেনিফেষ্টেশ্যন কৰি আছে মানি মেনিফেষ্টেশ্যন আৰু অন্য কিবা বস্তু মেনিফেষ্টেশ্যন কৰি আছে কৰিব পৰা নাই গোটেইখিনি সুন্দৰভাৱে মই ভিডিঅ'ৰ মাধ্যমেৰে কিয় কৰিব পৰা নাই বা কেনেকৈ পাৰিব তাক বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'লৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে লাইক কমেন্ট কৰি দিব আৰু আপোনালোকৰ লাইক কমেন্টৰ পৰা ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত হওঁ আৰু আপোনালোকে জানে মই এক্সেছ বাৰ্ড ফেচিলিটেটৰ এক্সেছৰ ক্লাছসমূহ দি আছো সেশনসমূহ দি আছো আপোনালোকে এক্সেছৰ ক্লাছ মোৰ সৈতে কৰিব বিচাৰিলে যোগাযোগ কৰিব পাৰিব ফাৰ্ষ্ট ক্লাছ সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ একো কথা নাই আপোনালোকে মোৰ লগত কৰিব পাৰিব আৰু আপোনালোকে বিচাৰিলে মই ঘৰত গৈও ক্লাছসমূহ প্ৰদান কৰি আছো আৰু লগতে এঞ্জেল হিলাৰ এঞ্জেলৰ ক্লাছসমূহ দি আছো এঞ্জেলৰ পৰাও মানুহ উপকৃত হ'বলৈ সক্ষম হৈছে বহুতো দিশতে আৰু লগতে 7 চক্ৰ হিলিং এণ্ড এক্টিভেশ্যন কৰাই থকা হৈছে আমাৰ 7 চক্ৰ এক্টিভেশ্যন হোৱাৰ ফলত লাইফটো কিদৰে চেঞ্জ হয় আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰিলে আপোনালোকে সুন্দৰভাৱে ইনফৰমেশ্যনবিলাক পাব যদি বিচাৰে আপোনালোকে 7 চক্ৰ হিলিং এণ্ড এক্টিভেশ্যন কৰাই পেলাই জীৱনত পৰিৱৰ্তন আনিবলৈ তেতিয়াও মোক যোগাযোগ কৰিব পাৰিব লগতে টেৰট কাৰ্ড ৰিডাৰ টেৰ কাৰ্ডৰ মাধ্যমেৰে মই আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে তাৰ সমাধাননো কি হ'ব পাৰে সুন্দৰভাৱে আপোনালোকক গাইড কৰি দিবলৈ সক্ষম হৈছো সো যি কৰিয়ে নহওক জীৱনটো সুন্দৰ সফল কৰিব লাগে তাৰে কামনা ৰাখিলো আপোনালোকেও আগুৱাই আহিব বুলি আশা ৰাখিলো বলক ভিডিঅ'ৰ মাজলৈ যাওঁ আমাৰ যেটো মানি ফ্লোৰ লাইফত নহয় বুলি আপোনালোকে ভাবিছে আৰু ভাবে কিন্তু যে টকা যথেষ্ট পৰিমাণে আমাৰ লাইফত আকৰ্ষিত হৈ আহক কিন্তু বৰ্তমানলৈকে যদি ফলৱতী হ'ব পৰা নাই কিয় হ'ব পৰা নাই আৰু আমাৰ লিমিটেড বিলিফ সিস্টেম বিলাকৰ কাৰণে হ'ব পৰা নাই আমাৰ সাবকনসিয়াস মাইন্ডত ব্লকেজ আছে আমাৰ বিলিফ সিস্টেম বিলাক সম্পূৰ্ণৰূপে নিগেটিভ প্যাটাৰ্ণত আমি সৰুৰ পৰা মানে কি আমি কেৰি কৰি ৰাখিছো ইনাৰ চাইল্ড ইস্যু বুলিও কোৱা হয় বহুতখিনি ক্ষেত্ৰত আমাৰ ইনাৰ চাইল্ড ইস্যু থাকে ভিতৰত মানে সৰুৰ পৰা ইনাৰ চাইল্ড ইস্যু মানে সিম্পলত বুজাই দিবলৈ হলে সৰুৰ পৰা আমি যিবিলাক কথা শুনি আহিছো আমি যিবিলাক বুজি আহিছো আমি যেনেকুৱাটো ফ্যামিলিত জন্ম হওঁ এটো কোনো নেসেসারি নহয় যে সকলোৱে এটা সমৃদ্ধিশালী পৰিয়ালত জন্মগ্ৰহণ কৰিব আৰু এটো যে নেসেসারি নহয় যে আমি যদি এটা দৰিদ্ৰ ৰেখাৰ সীমাৰ তলৰ পৰিয়ালত জন্ম হৈছো আমাৰ ধনী হোৱাৰ অধিকাৰ নাই সেইটো ভুল সেই কাৰণে আমি এই মানে কি নিগেটিভ বিলিফ সিস্টেম বিলাক আমাৰ সৰুৰ পৰা কেৰি কৰি আনো আমি যিটো ফ্যামিলিত জন্ম হওঁ কিমানখিনি হে সপোন দেখা আমি অধিকাৰী বুলি আমি নিজকে ভাবি লওঁ সো সেইটো একদম ভুল যদি আমি সপোনেই নেদেখো আমাৰ সপোনবোৰ কেনেকৈ পূৰণ হ'ব আৰু টকাৰ ওপৰত টকা পইচাৰ ওপৰত যিবিলাক নিগেটিভ বিলিফ সিস্টেম আমি পুহি ৰাখিছো মানে বহুত কষ্ট কৰিলেহে হাতলৈ টকা পইচা আহে যদি সেইটোৱে সত্য হলদিন যিবিলাক মজদুৰ কৰি থাকে মানে কপালৰ ঘাম মাটিত পেলাই দিনে ৰাতিয়ে কষ্ট কৰি থাকে তেনেহলে তেওঁলোক অজস্ৰ ধনী ব্যক্তি কিয় নহয় আসলতে সেইটো আমাৰ ৰং বিলিফ সিস্টেম আৰু যিসকল কৰৰপতি লাখপতি মানুহ হেতি মানে কি ইমান এটা সুন্দৰ লাইফ স্পেন্ড কৰি অতি সহজে তেওঁলোকৰ লাইফলৈ কেনেকৈ পইচা আহে আপোনালোকে সেইটো দেখিছে তেওঁলোকে দিনভৰ মানে কি কপালৰ ঘাম মাটিত পেলাই কাম নকৰে ইজি ফৰ্মত তেওঁলোকৰ সেই ধনী ব্যক্তিসমূহৰ লাইফলৈ কেনেকৈ টকা আহে তেওঁলোকৰ বিলিফ সিস্টেম বিলাক চেঞ্জ কৰিছে সাবকনসিয়াস মাইন্ডত
নিগেটিভ পেটাৰ্নছ বিলাক নাইকিয়া কৰিছে সো বিলিফ সিস্টেম চেঞ্জ কৰাৰ লগে লগে লাইফটো ইজিলি চেঞ্জ হৈছে আৰু লাইফত যেনি তেনি মানে যিকোনো দিশৰ পৰা লাইফত মানি ফ্লোৰ হ'বলৈ আৰম্ভ কৰিছে যেতিয়ালৈকে আমাৰ এই বিলিফ নিগেটিভ বিলিফ সিস্টেম বিলাক চেঞ্জ নহব তেতিয়ালৈকে মানি ফ্লোৰটো আপোনালোকে মানি আকৰ্ষিত কৰিবলৈ যিমান পৰ্যাপ্ত পৰিমাণে আপোনালোকৰ লাইফত লাগে তেতিয়া আপোনালোকে হেতু সম্ভৱ হৈ নুঠিব সো আমি প্ৰথমতে এই নিগেটিভিটি খিনিৰ পৰা ওলাব লাগিব কিয়নো মই যেতিয়া ৰিডিং কৰো তেতিয়া গম পাওঁ বাইদেউ বহুতো কৰিব মন যায় টকা পইচা প্ৰবলেম চলি আছে টকা পইচাৰ সমস্যা কেতিয়া যে ঠিক হ'ব এই শব্দবিলাকে এফৰ্ম কিয় দিয়ে মই তেতিয়া কুৱেশ্যন কৰো আপোনাৰ খাবলৈ বাইদেউ অন্ন আছেনে মানে খাবলৈ আহাৰ কৈছে আছে আপুনি এসাজ পিন্ধিবলৈ কাপোৰ আছেনে কৈছে আছে ঘৰ আছে সো আপুনি প্ৰবলেম কিয় কৈ থাকে প্ৰবলেম কৈ থকাৰ কাৰণে আপুনি আজি প্ৰবলেমৰ পৰা ওলাব পৰা নাই টকা পইচা সমস্যা কিয় কৈ থাকে এটো কোনো সমস্যাই নহয় টকা পইচা এটা স্পিৰিচুৱেল এনাৰ্জি হয় তাক যদি আমি নিগেটিভ ফৰ্মত এফৰ্ম কৰিবলৈ আৰম্ভ কৰো সেই স্পিৰিচুৱেল এনাৰ্জিটো বাৰু আমাৰ লাইফত কেলে আহিব তেওঁক ৰং হিচাপে যদি আমি ক'বলৈ যাওঁ সো কোনোবা এজন মানুহক যদি আমি বেয়াকৈ বকি থাকো সেই মানুহজন আপোনাৰ ওচৰত ঘনিষ্ঠতা কৰিবলৈ আপোনাৰ লাইফলৈ কিয় আহিব ইজি ফৰ্মত বুজাই দিবলৈ চেষ্টা কৰিছো সো তেনেকুৱা নিচিনা কথা আপোনালোকে কেতিয়াও নকব সো যিখিনি আছে সেইখিনি সেই সিচুৱেশনটো একচেপ্ট কৰি পেলাই কেনেকে মানে কি আমি মাইন্ড সেটিংটো পজিটিভ কৰিব পাৰো 24 আৱাৰ্স আমি কেনেকে পজিটিভ থাকিব পাৰো তাৰ ওপৰত কৈ থাকিলে বহুত দীঘল হ'ব এটা এক্সট্ৰা ভিডিও পাব সো এইখিনিত মই ক'ব বিচাৰিছো আপোনালোকৰ সাবকনসিয়াস মাইন্ডৰ পৰা এই মানে কি নিগেটিভ পুৰণা বিলিফ সিস্টেম বিলাক উলিয়াই পেলাবলৈ লাগিব সো এতিয়া যে মই 100 ৰুপিছৰ 100 টকাৰ যিটো মানে মই প্ৰেক্টিস আপোনালোকক দিম সো সেই প্ৰেক্টিসটো কৰিলে মানে আপোনালোকে মানি এট্ৰেক্ট কৰিব কেনেকৈ পাৰিব সো আপোনালোকে আজিকালি জানে মানি মেনিফেষ্টেশনত আমি লিখি পেলাই কৰিব পাৰো বা পজিটিভ এফাৰ্মেশন মাতি পেলাই আমি মানি মেনিফেষ্ট কৰো যে মোৰ ধেৰ টকা পইচা আছে থ্যাংক ইউ ইউনিভাৰ্স চাৰিও দিশৰ পৰা মোৰ টকা পইচা আহে থ্যাংক ইউ ইউনিভাৰ্স মই বহুতো ধনী থ্যাংক ইউ ইউনিভাৰ্স কিন্তু ক'ব লাগে কৈছে সাবকনসিয়াস মাইন্ডত সেই নিগেটিভ কথাখিনি আছে কৈ থাকোতেও আপোনাৰ মনটোৱে ক'ব লাগে মুখেৰে কৈছে অন্তৰ আত্মা সলটোটো একচেপ্ট কৰা নাই সেই কাৰণে হৈ নুঠে যিমানে আপুনি খেনেকে মানি ফৰমেশন মাতি থাকিব কোনো কামত নাহিব সো আমাৰ যেটো সামঞ্জস্য আমাৰ বাক্য আমি মুখে কৈছো কি আমাৰ ভিতৰৰ সোলটোৱে ফিল কৰিছে কি ভিতৰৰ আত্মাটো মনটোৱে ফিল কৰিছে কি দুইটা এলাইনমেন্ট থাকিব লাগিব সম্পৰ্কটো সুদৃঢ় হ'ব লাগিব মুখেৰো কৈছে আৰু ভিতৰৰ পৰা ফিলিংটো আহিব লাগিব সো 100 টকাৰ টেকনিকটো যদি ভালকে বুজি লয় তেতিয়া হলে আপোনাৰ লাইফলৈ মানি ফ্লোৰ হ'ব এতিয়া চাও কি কৰিব আপোনালোকে যিমানে পজিটিভ এফৰ্ম কৰি আছে ভিতৰৰ মানে কি যেটো ইনাৰ ওয়াৰ্ল্ড ভিতৰৰ পৃথিৱীখনৰ লগত আপোনাৰ মুখৰ যি বাক্য কিটা কৈ আছে তাৰ সামঞ্জস্যটো নাই সো সেই কাৰণে আপোনাৰ লাইফত মানি মেনিফেষ্ট হোৱা নাই এতিয়া এই টেকনিকটো পৰা আপুনি মানি মেনিফেষ্ট ইজিলি কৰিব পাৰিব অতি সহজ 100 টকাৰ নোট এটা ল'ব ঠিক আছে 100 টকাৰ নোটটো ল'ব লৈ পেলাই আপুনি এটা এনেকে প্ৰমিস কৰিব যে যেনেকুৱা সিচুৱেশনে নহয় লাগিলে মই 100 টকা প্ৰয়োজন আছে বেলেগৰ পৰা ল'ম সেই পইচাটো কেতিয়া আপুনি খৰচ নকৰিব ঠিক আছে সেই 100 টকা নোটটো সদায় আপোনাৰ পাৰ্চত ৰাখিব আৰু ৰাখি পেলাই ৰাখুতে এফৰ্ম কৰিব ওয়াও মোৰ হাতত পইচা আছে যে টকা নহয় পইচা আছে আপোনাৰ সোলটো ক'ব আছে পইচাটো হয় পইচা আছে আৰু মোৰ লাইফত অতি সহজে পইচা আহে বুজি পালেনে সো আহে এই দুটা শব্দই ক'ব ইমান ডাঙৰ হেডেক লৈ লাভ নাই যেতিয়া আপোনাৰ সোলটোৱে মানে মুখে যেটো কৈছে সোলটোও একচেপ্ট কৰিব ভিতৰ পৃথিৱীখনেও মানে হয় তো মিছা কথা কোৱা নাই সো তাৰ পিছত ভৰাই থলে পাৰ্চত আৰু যেতিয়াই কি মনটো ভাবটো আহিলে না আপুনি আকৌ নিজকে এফৰ্ম কৰিব মোৰ হাতত পইচা আছে আৰু অতি সহজে মোৰ ওচৰত পইচা আহে যেতিয়া আপুনি মুখৰে যি ক'ব ভিতৰৰ লগত আপোনাৰ সামঞ্জস্য থাকিব ভিতৰটোও তো মিছা মাতিছ বুলি নকয় মানে আপোনাৰ মনটোও নকয় বা ভিতৰৰ আত্মাটোও নকয় মিছা কৈ আছে বুলি বুজি পাইছেনে আছে আপোনাৰ নিগেটিভ মাইন্ড সেটিংটো পজিটিভলৈ কনভাৰ্ট হৈ গল হয়নে পজিটিভ মাইন্ড সেটিং এটা
ফিক্স হৈ গ'ল যেতিয়া অইনেও পইচা ব্যৱহাৰ কৰিব এটকা এটা আপোনাৰ সন্মুখত আহি গ'ল তেতিয়াও এই প্ৰেক্টিচটো কৰিব ৱাও মোৰ হাতত পইচা আছে আৰু সহজে মোৰ হাতলৈ পইচা আহে থেংক ইউ ইউনিভাৰ্স চ' আকৌ বজাৰলৈ গৈছে কোনোবাই কিবা বস্তু কিনি আছে আপুনি কিনা নাই পইচা দেখি গ'ল তেতিয়া আকৌ ইনফৰ্ম কৰিব মোৰ হাততো পইচা আছে আৰু অতি ইজিলি মোৰ লাইফলৈ পইচা আহে থেংক ইউ ইউনিভাৰ্স চাওক আপোনাৰ দুইটা ভাইব্ৰেচন মিলি গ'ল তেতিয়া আপুনি এই প্ৰেক্টিচটো লাইফত কৰোতে আপোনাৰ পইচাৰ প্ৰতি যিটো বিলিফ সিস্টেম চেঞ্জ হৈ যাব আৰু আপোনাৰ পইচাৰ লগত সম্পৰ্কটো সুদৃঢ় হ'ব মোৰ হাতত পইচা আছে মই পইচা ভাল পাওঁ মোৰ হাতত পইচা আছে ইজিলি মোৰ হাতলৈ পইচা আহে পইচা আছে বুলি কোৱাৰ লগে লগে 100 টকাটোলৈ মনত পৰিব যেটুকাই নহয় পইচা আছে এটা পজিটিভ এফাৰ্মেশন আৰু ভিতৰৰ পৰাও আপুনি বস্তুটো লিংক আপ হৈ গৈছে হয়নে আপোনাৰ ভিতৰৰ জগতখনৰ পৰা সো এই কামটো আপুনি লাইফ টাইম কৰক আৰু অতি সোনকালে আপুনি ৰিজাল্ট পাবলৈ সক্ষম হ'ব সো আপোনালোকে যদি ভিডিওটো শুনি পেলাই ভাল লাগিলে কৰি চাব আৰু কৰি চালে আপোনালোকে উপকৃত হ'ব বুলি 100% মোৰো বিশ্বাস সো আপোনালোকে যদি বুজি পাইছে ভাল পাইছে এটা কমেন্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো থ্যাংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই